ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ সহযোগেদি অসমৰ কিছুমান তথ্য পোহৰলৈ আহিছে আৰু যিয়ে বিজেপিৰ অনুগ্ৰহত পৰা উন্নতিৰ গংগাৰ প্ৰতি কিছুমান গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। নিশ্চয়কৈ কিছুমান ক্ষেত্ৰত কিছু পৰিমাণে ফলাফল উন্নত হৈছে, যদিও বিজেপি চৰকাৰে বিজ্ঞাপনত দিয়া ধৰণেৰে যে অমৃতকালৰ ছবিখন সম্পূৰ্ণ সঁচা নহয় সেয়াও প্ৰমাণিত হৈছে। বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ ব্যৰ্থতা ওলাই পৰিছে। এই প্ৰতিবেদন অনুসৰি গ্ৰামাঞ্চলৰ ছোৱালীৰ ক্ষেত্ৰত 100 গৰাকীৰ ভিতৰত 20 গৰাকী আৰু নগৰীয়া অঞ্চলত 10 গৰাকীয়ে বিদ্যালয়ৰ মুখ এতিয়াও দেখা নাই। তাৰোপৰি 100 গৰাকীৰ ভিতৰত 37 গৰাকী ছাত্ৰীয়ে কমেও হাইস্কুল শিক্ষাহে সাং কৰিছে। 15 পৰা 19 বছৰৰ ভিতৰত প্ৰায় 7% ছোৱালী গৰ্ভৱতী হয়। ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত 100জনী মহিলাৰ ভিতৰত প্ৰায় 10জনীৰ নামতহে মাটি বা ঘৰ আছে। বিবাহিতা মহিলাসকলৰ ক্ষেত্ৰতো দেখা গৈছে অসমৰ প্ৰায় 16% মহিলা ঘৰুৱা হিংসাৰ বলি হয়। আনহাতে চিজেৰিয়ান প্ৰক্ৰিয়াৰ জৰিয়তে হোৱা প্ৰসৱৰ ক্ষেত্ৰত দেখা যায় যে 100 গৰাকীৰ ভিতৰত 81 গৰাকীয়েহে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰিছে, যাৰ বিপৰীতে মাত্ৰ 17 গৰাকীয়ে চৰকাৰী চিকিৎসালয় সেৱা লাভ কৰিছে। ইয়াৰ উপৰি 100 গৰাকী মহিলাৰ ভিতৰত 33 গৰাকী মহিলাই ডাক্তৰ, নাৰ্ছ, ANMৰ পৰা কোনো ধৰণৰ প্ৰসৱোত্তৰ যত্ন লাভ নকৰে। সদ্য জন্মজাত শিশুসকলৰ ভিতৰতো প্ৰায় 30%ই কোনো ধৰণৰ যত্নই লাভ নকৰে। 6 মাহৰ পৰা 23 মাহ পৰ্যন্ত শিশুৰ মাত্ৰ 16%ই প্ৰয়োজনীয় পৰিমাণৰ খাদ্য লাভ কৰে আৰু অসমৰ 30%তকৈ অধিক 5 বছৰৰ অনুৰ্ধ শিশুৰ ওজন প্ৰয়োজনতকৈ কম। ইয়াৰ উপৰি দেখা গৈছে শিশুসকলৰ ভিতৰতো প্ৰায় 50% শিশুহে অংগনবাদী বা প্ৰাক বিদ্যালয়লৈ যায়। এই তথ্যসমূহে অসমত বিকাশৰ বন্যা ধৰি থকাৰ এক বিপৰীত ছবি দাঙি ধৰিছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অসমৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে। কেৱল হিতাধিকাৰী আঁচনিয়ে মহিলাক সবল কৰিব নোৱাৰে। ইয়াৰ বাবে মিছন মদত কাম কৰাৰ সদিচ্ছা লাগিব। অসমৰ চৰকাৰী চিকিৎসালয়ৰ না জল না থল অৱস্থা এই প্ৰতিবেদনে দাঙি ধৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কাৰ্যকালত বিৰোধী দলৰ বিধায়কসমূহক চাপত ৰাখিবলৈ সেই সমষ্টিসমূহক মাহী আইৰ দৃষ্টিৰে চালে। ইয়াৰ বাবে শিক্ষা, স্বাস্থ্যৰ দৰে জৰুৰী সেৱাসমূহৰ পৰাও বঞ্চিত কৰা হ'ল। উদাহৰণস্বৰূপে মোৰ নাজিৰা সমষ্টিত 2019 চনতে সম্পূৰ্ণ হোৱা আদৰ্শ চিকিৎসালয়খন আজিলৈকে মুকলি কৰা নহ'ল। অনুৰূপ ধৰণে 2007 চনতে মহকুমা চিকিৎসালয় ঘোষণা হোৱাৰ পিছতো চিকিৎসকৰ অভাৱ আৰু 1973 চনতে যি গেলেকী স্বাস্থ্যকেন্দ্ৰ কৰা হৈছিল, সেই স্বাস্থ্যকেন্দ্ৰত বৰ্তমান মাত্ৰ 6 ঘণ্টাৰ বাবেহে চিকিৎসা সেৱা দিব পৰাৰ এটা ব্যৱস্থা হৈছে। এই শেহতীয়া তথ্যসমূহক পৰিসংখ্যা হিচাপে গণ্য নকৰি অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে ভুল ত্ৰুটি শুধৰণিৰ এক সুযোগ হিচাপে এই নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেখনক গ্ৰহণ কৰিবলৈ মই দাবী জনাইছোঁ আৰু জিলা ভিত্তিক পৰিকল্পনা কৰি যাতে ৰাইজৰ যি অভাৱ অভিযোগ পূৰণ কৰে তাৰ বাবেও দাবী জনাইছোঁ। ধন্যবাদ।